এটা জাতিৰ প্ৰথম পৰিচয় হৈছে সেই জাতিটোৰ ভাষা, কলা, কৃষ্টি আৰু সংস্কৃতি। আজি মই যদি অসমীয়া, মই অসমীয়া ভাষাটোৰে অসমীয়া। আজি মই যদি অসমীয়া, মই অসমৰ বিহুটোৰে অসমীয়া। এই ক্ষেত্ৰত অকণো কোনোবাই দ্বিধাবোধ কৰিব নালাগে যে তেওঁক যদি কোনোবাই বিহাৰী বুলি কয়, তেওঁক যদি কোনোবাই মাৰোৱাৰী বুলি কয়, সেই কথাষাৰ কোনেও মনত আঘাত পাব নালাগে। বৰঞ্চ তেওঁ বুকু ফিন্দাই ক'ব লাগে, হয় মই বিহাৰী, হয় মই মাৰোৱাৰী, হয় মই ৰাজস্থানী, হয় মই গুজৰাটী। যেনেকৈ মই অসমীয়া বুলি বুকু ফিন্দাই কওঁ। কাৰণ এইখন অসমত বসবাস কৰোঁতে অসমৰ যি বৃহত্তৰ অসমীয়া জাতি, এই জাতি গঠন প্ৰক্ৰিয়াটোত তেখেতসকলৰ অৰিহণা আছে। প্ৰত্যেকে নিজৰ নিজৰ সংস্কৃতিটোক জীয়াই ৰাখিছে। প্ৰত্যেকে আজি কোনোবাই যদি নিজৰ উৎসৱ পালন কৰিছে, যিটো নিজৰ জাতীয় উৎসৱ, সেই জাতীয় উৎসৱটো তেখেতসকলে পালন কৰিয়ে আহিছে আৰু সেইধৰণে তেওঁ নিজৰ জাতিটোক প্ৰতিনিধিত্ব কৰি আহিছে। কিন্তু এই কথাষাৰৰ সমান্তৰালকৈ আমি এই কথাষাৰো ক'ম, এইখন যিহেতু অসম হয়, গতিকে অসমত থাকি অসম আৰু অসমীয়াৰ আৱেগত আঘাত সনা ধৰণৰ কথা যাতে কোনেও নকয়। সংবাদ মাধ্যমত হওক বা ছ'চিয়েল মিডিয়াত হওক কথাবোৰ কওঁতে যাতে অকণমান সংযমী হয়। কাৰণ আমাৰ বেজাৰ লাগে। কেতিয়াবা ডাঙৰ ডাঙৰ শ্লোগান দিব, অসম বিৰোধী কথা ক'ব, অসমীয়া বিৰোধী যদি কোনোবাই কথা কয়, তেতিয়া আমাৰ মনত আঘাত জন্মে, ব্যাঘাত জন্মে মনত, আৰু আমাৰ বেজাৰ লাগে। কাৰণ ক'লে অসমখনেই আমাৰ শেষ কথা। আমাৰ যি জাতীয়তাবাদ অসমৰ বাহিৰততো নহ'ব। আমি আদৰি লৈছোঁ, আমি প্ৰত্যেককে সাঙুৰি লৈছোঁ আমাৰ জাতি, অসমীয়া জাতিৰ লগত। আপোনালোক প্ৰত্যেকে অসমীয়া। কিন্তু ইয়াৰ সমান্তৰালকৈ আমি মূল সুঁতি অসমীয়া যিখিনি আছোঁ, আমি যিখিনি মূল সুঁতিৰ অসমীয়া আছোঁ, এই মূল সুঁতিৰ অসমীয়াখিনিক স্বাভিমানী অসমীয়া হৈ জীয়াই থাকিবলৈ আপোনালোকে অকণমান সুযোগ দিয়ক। সেই কথাষাৰ ক'ব খুজিছোঁ যে সুযোগ দিয়ক নহয়, সেইটো আমাৰ শেষ কথা। আচলতে আমি অসমীয়া হিচাপে আমি ইয়াত অসমতেই জীয়াই থাকিব লাগিব, সুযোগ বুলি নহয়। সেইটোৱে আমাৰ জাতীয়তাবাদ। গতিকে কোনো লোকে যাতে মোৰ কথাত বেয়া নাপায়, মোৰ প্ৰত্যেকৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে, প্ৰতিটো জাতি জনগোষ্ঠীৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে, সন্মান আছে। এজন মাৰোৱাৰী সম্প্ৰদায়ৰ লোকৰ প্ৰতি যিমান সন্মান আছে, এজন অসমীয়া মানুহৰ প্ৰতি মোৰ যিমান শ্ৰদ্ধা আছে, সমান্তৰালকৈ এজন বিহাৰী ভাইৰ প্ৰতিও মোৰ একেই সন্মান আছে। অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোত এই গোটেই মানুহবিলাকৰ অৰিহণা আছে। গতিকে মই কথাকেষাৰ যোৱা দুটামান পোষ্টত কথা কিছুমান কৈছোঁ। মোৰ কাৰো লগত মোৰ দুশ্মনী নাই, কেৱল মাত্ৰ সেই কেতিয়াবা আমাৰ অন্তৰত আঘাত সনা ধৰণৰ কথাবিলাক যেতিয়া মানুহৰ মুখেদি নিগৰে, তেতিয়া আমাৰ শংকা হয়, তেতিয়া আমাৰ অসমীয়াত্ব এই কথাবিলাক যেন ক'ৰবাত হেৰাই যোৱাৰ উপক্ৰম হয়। সেইকাৰণেহে কিছুমান বিষয় আমি টানি আনি সামাজিক মাধ্যমৰ জৰিয়তে উপস্থাপন কৰিব খোজোঁ। বিশেষ একো কথা নাই, মোৰ কাৰো লগত বেয়া ভাৱ নাই। মোৰ বহু এনেকুৱা মাৰোৱাৰী লোক আছে, মোৰ এনেকুৱা বহু বিহাৰী ভাই আছে, মোৰ এনেকুৱাও মানুহ আছে যি অন্য ভাষিক গোষ্ঠী, মোৰ খুব ভাল বন্ধু। কেতিয়াবা মোৰ অসুবিধা হয়, মোৰ একেলগতে উঠা বহা কৰা মোৰ বিহাৰী ভাইসকলে যেতিয়া মোৰ ভিডিঅ' দেখে, তেতিয়া মোৰ অকণমান দিগদাৰ হয়। গতিকে কথাকেইটা মই সেইসকল লোকৰ জ্ঞাতাৰ্থেই আচলতে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ বুলি ক'লেও হয়তো অত্যুক্তি কৰা নহৈছে। সেইটোৱে কথা। গতিকে ভুল বুজাৰ কোনো কথা নাই, ইয়াত কোনেও যাতে ভুল বুজিব নোৱাৰে। কিন্তু আমি সকলোৱে সমিল মিলেৰে এইখন অসমতে একেলগৰে একেখন থালিতে ভাত খোৱাৰ যিটো পৰিৱেশ, আমি সেই পৰিৱেশ ৰচনা কৰিব লাগিব। আমি একেধৰণে আগুৱাব লাগিব। আমি এখন শান্তিৰ ৰাষ্ট্ৰৰ নিৰ্মাণত সকলোৰে একেলগতে সহযোগিতা থাকিব লাগিব। জয় অসম।